স্বৰ্গদেউ ৰুদ্ৰসিংহৰ স্মৃতিত খন্দোৱা ৰুদ্ৰসাগৰ পুখুৰী আপুনি দেখিছেনে? 321 বিঘা 1 কঠা 6 লোচাৰ বৃহৎ মাটিকালিৰ পুখুৰীটো আজিও অৱহেলিত হৈ আছে। শিৱসাগৰ বুলি ক'লে আহোম শাসনৰ ইতিহাসৰ সৈতে জড়িত কীৰ্তিচিহ্নসমূহৰ কথাই মনলৈ আহে। বিশেষকৈ শিৱসাগৰ আৰু জয়সাগৰ পুখুৰী কথা ক'ব পাৰি। কিন্তু ইয়াৰ মাজতে আন এটা বৃহৎ পুখুৰী আছে যি আজিও অৱহেলিত ৰূপত আছে। মেটেকা পিটনিৰে ভৰি আছে। এই বিশেষ ঐতিহাসিক পুখুৰীটো হৈছে ৰুদ্ৰসাগৰ পুখুৰী। আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ স্মৃতিত খন্দোৱা হৈছিল বাবে এই পুখুৰীটোৰ নাম ৰুদ্ৰসাগৰ পুখুৰী বুলি জনা যায়। সমান্তৰালভাৱে ইয়াক নতুনকৈ খন্দোৱা হৈছিল বাবে ন পুখুৰী বুলিও জনা যায়। আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ স্মৃতিত স্বৰ্গদেউ লক্ষ্মীসিংহই এই পুখুৰীটো খন্দোৱাৰ দায়িত্ব দিছিল বৰবৰুৱা মাজিও তামোলকটা দাৰিকীয়াল মথন হাজৰিকাক। কিন্তু এই পুখুৰীটো পিতৃ ৰুদ্ৰসিংহৰ নামত উৎসৰ্গা কৰাৰ পূৰ্বেই স্বৰ্গদেউ লক্ষ্মীসিংহৰ নৰিয়াত পৰি স্বৰ্গীয় হয়। তাৰ পাছতেই লক্ষ্মীসিংহৰ পুত্ৰ গৌৰীনাথ সিংহ ৰজা হৈ এই পুখুৰীটো স্বৰ্গদেউ ৰুদ্ৰসিংহৰ নামত উৎসৰ্গা কৰে। ঐতিহাসিক পুখুৰীটোৰ মুঠ মাটিকালি হৈছে 321 বিঘা 1 কঠা 6 লোচা। কিন্তু দুৰ্ভাগ্যবশতঃ পুখুৰীটো আজিও অৱহেলিত ৰূপত আছে। সৌন্দৰ্যবৰ্ধনৰ ক্ষেত্ৰত পৰ্যটনৰ থল হিচাপে পুখুৰীটো গঢ়ি তোলাৰ ক্ষেত্ৰত আজিলৈকে চৰকাৰে কোনো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা নাই। আজিও একেবাৰে অৱহেলিত ৰূপত আছে এই ঐতিহাসিক পুখুৰীটো। জেৰেঙা পথাৰৰ গাত লাগি থকা ঐতিহাসিক পুখুৰীটো বৰ্তমান মেটেকা পিটনিৰে ভৰি পৰিছে। ঐতিহাসিক পুখুৰীটোৰ উত্তৰ পাৰে আছে ৰুদ্ৰেশ্বৰ শিৱদৌল। এই শিৱদৌলক সুন্দৰকৈ ৰখা হৈছে যদিও ঐতিহাসিক পুখুৰীটোক আওকাণ কৰি অহা দেখা গৈছে। ফলস্বৰূপে পুখুৰীটোৰ পাৰত উচ্ছৃংখল যুৱক যুৱতীয়ে মাদক দ্ৰব্য সেৱন কৰি ঐতিহাসিক পুখুৰীটোৰ ইতিহাস ম্লান কৰা দেখা গৈছে, যাৰ বাবে সচেতন মহল চিন্তিত হৈ পৰিছে।